নমস্কাৰ, মই ডক্টৰ সোণালী শৰ্মা। আজি শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ বিষয় হৈছে ক্লাছৰুম প্লেনিং। আৰু এই বিষয়টো ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED কোৰ্চৰ 4th ছেমিষ্টাৰৰ ছ'চিয়েল ছায়েন্স ছাবজেক্টৰ ইউনিট 4ত আছে। ইউনিট 4টো এটা ডাঙৰ বহল ইউনিট হয়। তাৰে ছাব ইউনিট হিচাপে আজি আমি ক্লাছৰুম প্লেনিং বিষয়টো আলোচনা কৰিম। এতিয়া ক্লাছৰুম প্লেনিং বিষয়টোলৈ যোৱাৰ আগতে আমি জানিব লাগিব হোৱাট ইজ প্লেনিং। এতিয়া পৰিকল্পনা মানে কি বুজো, ইয়াতে দুটা ডেফিনেশ্যন দিয়া হৈছে। ডেফিনেশ্যন কেইটা প্ৰথমটো হৈছে অক্সফৰ্ড ইংলিছ ডিক্সনেৰী, তাতে আছে। অক্সফৰ্ড ইংলিছ ডিক্সনেৰী মতে কি কৈছে, প্লেনিং ইজ টু ডিজাইন চাম একশ্যন টু বি ডান বিফৰ হেণ্ড। কিবা এটা একশ্যন কৰাৰ আগতে, কিবা এটা কাম কৰাৰ আগতে কিছু ডিজাইন প্ৰস্তুত কৰি লোৱাই হৈছে প্লেনিং বা পৰিকল্পনা। কিবা এটা আকৰ বা কিবা পৰিকাঠামো এটা তৈয়াৰ কৰি লোৱা হৈছে প্লেনিং বা পৰিকল্পনা। তাৰপিছত একৰ্ডিং টু ফিলিপছ, প্লেনিং ইজ ৰিগাৰ্ডেড এজ দ্য প্ৰচেছ অফ ছেটিং আউট ইন এডভান্স এ পেটাৰ্ণ অফ একশ্যন টু ব্ৰিং এবাউট অভাৰঅল নেচাৰেল পলিচিজ বাই দ্য ক্লজেষ্ট পচিবল আৰ্টিকুলেশ্যন অফ মিনছ এণ্ড এণ্ডছ। ফিলিপছেও ঠিক একেটা কথাই কৈছে যে কিবা এটা একশ্যন কৰাৰ আগতে এডভান্সলি কিছু ছেটিং কৰাৰ প্ৰয়োজন, কামটো কেনেদৰে কৰা যাব বা তাক যিটো এটা নেশ্যনেল পলিচিৰ লগত ৰিলেট কৰি পেলাই তাক কেনেকৈ শেষলৈকে কামটো কৰা যাব, তাৰ এটা আগতীয়া আঁচনিয়ে হৈছে পৰিকল্পনা বা প্লেনিং। এতিয়া পৰিকল্পনা কি জনাৰ পাছত আমি জানিব লাগিব যে হোৱাট ইজ এ স্কুল প্লেন। বিদ্যালয় পৰিকল্পনা মানে কি? আমি সকলোৱে জানো বিদ্যালয় এখনত বিভিন্ন ধৰণৰ কাম কাজ চলি থাকে। একাডেমিক কাম কাজৰ উপৰিও তাৰ লগত ৰিলেটেড অফিচিয়েল কাম কাজ আৰু কাৰিকুলাৰ বা স্কলাষ্টিক বিষয়সমূহো জড়িত হৈ থাকে। গতিকে এখন স্কুলত বিভিন্ন ধৰণৰ আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম কাজ চলি থাকে। আৰু এনেধৰণৰ কাম কাজবিলাকৰ যেতিয়া এখন পৰিকল্পনা প্ৰস্তুত কৰা হ'ব বা বছৰটোত স্কুলখনে কেনেধৰণে আগবাঢ়িব, কি কাম কৰিবলৈ গৈ আছে, এই গোটেইখিনি যেতিয়া এখন প্লেনিং কৰা যাব, সেই প্লেনিংখনক আমি কি বুলি ক'ম, স্কুল প্লেন। আৰু ইয়াতে কি কোৱা হৈছে যে এ স্কুল প্লেন ইজ এ স্কেলিটেল ষ্ট্ৰাকচাৰ ডেট গিভছ এ বেচিক আইডিয়া অফ দ্য স্কুল ডেট হোৱাট দ্য স্কুল শুড লুক লাইক এণ্ড হাউ ইট শুড ফাংচন। তাৰমানে স্কেলিটেল ষ্ট্ৰাকচাৰ বুলি কৈছে যে এটা পৰিকাঠামো বা এটা জকা প্ৰস্তুত কৰি লোৱা হয় যে বিদ্যালয়খনে কি কাম কৰি আছে বা কেনেধৰণে কামত আগবাঢ়িব খুজিছে আৰু ক'লৈকে যাব খুজিছে, কি ধৰণে ফাংচন কৰিব বিচাৰিছে, এইখিনি কথা গোটেই প্লেনিঙৰ আণ্ডাৰত অন্তৰ্ভুক্ত হৈ থাকিব। তাৰপিছত ইন আদাৰ ৱৰ্ড উই কেন চে এ স্কুল প্লেন লেইজ আউট দ্য ফিলচফিকেল এণ্ড অৰ্গেনাইজেশ্যনেল foundation upon which the school's vision, operation and eventual legacy is built. তাৰপিছত আমি অন্য অৰ্থত ক'ব পাৰোঁ যে স্কুল প্লেনখনে স্কুলখনৰ ফিলচফিকেল আৰু অৰ্গেনাইজেশ্যনেল ফাংচনখিনিক ৰিফ্লেক্ট কৰে বা ভিজনটো কি হয়, স্কুলখনৰ কি কাম কৰিবলৈ গৈ আছে, কি উদ্দেশ্য, বৃহৎ উদ্দেশ্য এটা আগত ৰাখি স্কুলখনে কাম কৰি আছে, তাৰ অপাৰেশ্যন বা কৰ্মবিলাক কেনেধৰণৰ আৰু কি ধৰণে আগবাঢ়িবলৈ গৈ আছে, এই আটাইখিনি কথা পৰিকল্পনাখনৰ ভিতৰত অন্তৰ্ভুক্ত হৈ থাকে। তাৰপিছত এতিয়া স্কুল প্লেনখনক আমি কেইবাটাও প্ৰকাৰত ভাগ কৰি ল'ব পাৰোঁ। যিহেতু স্কুল এখন লেখাত এখন যদি প্ৰাইমেৰী স্কুলৰ কথাও আমি উদাহৰণস্বৰূপে লওঁ, তাতেও কিন্তু বিভিন্ন ধৰণৰ কাম কাজ পৰ্যায়ক্ৰমে চলি থাকে। আৰু সেই গোটেইবিলাক একেলগে যদি আমি এখন পৰিকল্পনা কৰোঁ বা তাকে যদি আমি ভাগ ভাগ কৰি ল'ব পাৰোঁ, তেতিয়া বেছি ভালদৰে আগবাঢ়ে। আৰু সেইবাবে স্কুল এখন প্লেনকে আমি কেইবাটাও ভাগত ভাগ কৰি ল'ব পাৰোঁ। আৰু প্ৰকাৰবিলাক কেনেধৰণে আমি ক'ব পাৰোঁ, এডমিনিষ্ট্ৰেটিভ, একাডেমিকৰ, কাৰিকুলাৰ, কাৰিকুলাৰ, ইনষ্ট্ৰাকশ্যনেল আৰু ইনষ্টিটিউশ্যনেল। এতিয়া এডমিনিষ্ট্ৰেটিভ বুলি কোৱাৰ লগে লগে যিখিনি অফিচিয়েল কাম কাজ বিদ্যালয় এখনৰ থাকে, কাৰ্যালয়ৰ যিখিনি কাম কাজ থাকে বা শিক্ষকসকল বা অন্যান্য কৰ্মচাৰীসকলৰ যিখিনি কাম চলি থাকে বা ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যনৰ পৰা আৰম্ভ কৰি পৰীক্ষা পাতিলৈকে যিখিনি কাম কাৰ্যালয়ৰ অন্তৰ্ভুক্ত হয়, সেইখিনি যেতিয়া প্লেনিং কৰা যায় তেতিয়া আমি তাক এডমিনিষ্ট্ৰেটিভ প্লেনিং বুলি ক'ব পাৰোঁ। ঠিক তেনেদৰে একাডেমিকৰ কাৰিকুলাৰ প্লেনিং বুলি ক'লে আমি কোনখিনি কামক বুজাম, যিখিনি কাৰিকুলাম ৰিলেটেড। আমাৰ বিদ্যালয়বিলাকৰ একোখন
পাৰ্টিকুলাৰ কাৰিকুলাম থাকে, যিখন কাৰিকুলাম বিদ্যালয়খনে বছৰটো ফ'ল' কৰিব লাগে আৰু তাৰ মতে আগবাঢ়িব লাগে। এই কাৰিকুলামৰ অন্তৰ্গত গোটেইখিনি কথা একাডেমিক হয়। তাতে পাঠ্যক্ৰমৰ পৰা আৰম্ভ কৰি ল'ৰা ছোৱালীয়ে কি বিষয় পঢ়িব, কেনেদৰে পঢ়িব, বা তাৰ লাৰ্ণিং আউটকাম কি হ'ব লাগে, কি মেথড ইউজ কৰি পেলাই ল'ৰা ছোৱালীক পঢ়াব লাগিব, আটাইবিলাক কথা এই একাডেমিক আৰু কাৰিকুলাৰ প্লেনিঙৰ আণ্ডাৰত অন্তৰ্ভুক্ত হয় আৰু ই এক প্ৰকাৰ হিচাপে আমি ধৰিব পাৰোঁ। অৰ্থাৎ এখন বিদ্যালয়ত এডমিনিষ্ট্ৰেটিভ পৰিকল্পনা বা এডমিনিষ্ট্ৰেটিভ প্লেনিং এখন বেলেগকৈ তৈয়াৰ কৰিব পাৰি, ঠিক তেনেকৈ একাডেমিক আৰু কাৰিকুলাৰ প্লেনিংখনো বেলেগকৈ তৈয়াৰ কৰি ল'ব পাৰি। কাৰণ একেলগে তৈয়াৰ কৰিলে যথেষ্ট হেফেজাৰ্ড হ'ব পাৰে আৰু তাক ফ'ল' কৰাটো যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে প্ৰকাৰ অনুসৰি যদি তাক পৰিকল্পনা কৰি লোৱা হয় তেন্তে যথেষ্ট সুবিধা হয় আৰু ফ'ল' কৰাত টিচাৰসকলৰ বা অন্যান্য কৰ্মকৰ্তাসকলৰ বা ষ্টুডেণ্টখিনি যথেষ্ট লাভান্বিত হয়। তাৰ লগতে কাৰিকুলাৰ প্লেনিং আমি এখন প্ৰকাৰ হিচাপে ল'ব পাৰোঁ। একাডেমিক যিখিনি কথা থাকিব, পাঠ্যক্ৰম বা পাঠ্যপুথি ৰিলেটেড যিখিনি কথা থাকিব, সেইখিনি একাডেমিকত অন্তৰ্ভুক্ত হ'ব। তাৰ লগতে যিখিনি আমাৰ কাৰিকুলাৰ এক্টিভিটিজ থাকে বা স্কলাষ্টিক এক্টিভিটিজ থাকে, ল'ৰা ছোৱালীৰ গান নাচৰ পৰা আৰম্ভ কৰি বা সাংস্কৃতিক যিখিনি কথা থাকে, সেইখিনি কথা আমি কাৰিকুলাৰ প্লেনিং হিচাপে এটা ভাগ কৰি ল'ব পাৰোঁ। তাৰ পাছতে ইনষ্ট্ৰাকশ্যনেল প্লেনিঙে কি বুজায়? ইনষ্ট্ৰাকশ্যনেল প্লেনিঙে ইনষ্ট্ৰাকশ্যন বা নিয়ম নীতিখিনি এটা ক্লাছৰুমতে হওক বা এখন বিদ্যালয়তে কেনেকুৱা ধৰণৰ ইনষ্ট্ৰাকশ্যন ফ'ল' কৰা যাব, স্কুল হেডজনে বা প্ৰিন্সিপালজনে কেনেধৰণৰ ইনষ্ট্ৰাকশ্যন দিব বা সেই ইনষ্ট্ৰাকশ্যনখিনি কেনেকৈ ফ'ল' কৰা যাব, তাৰে যেতিয়া প্লেনিং কৰা যায় তাক ইনষ্ট্ৰাকশ্যনেল প্লেনিং বুলি ক'ব পাৰি। তাৰ লগতে আমি শেষত আৰু এটা ভাগ কৰিব পাৰোঁ ইনষ্টিটিউচনেল প্লেনিং। ইনষ্টিটিউচনেল প্লেনিংটো বহল অৰ্থত আচলতে গোটেই হোল স্কুলখনৰ যেতিয়া এটা ইয়াৰলি প্লেনিং কৰা যায় বা 5 yearsৰ কাৰণে এটা প্লেনিং কৰা যায়, তাক ইনষ্টিটিউচনেল প্লেনিং বুলি কোৱা যাব। কাৰণ যিহেতু এখন বিদ্যালয় বা এটা এডুকেশ্যনেল ইনষ্টিটিউটৰ কিছু লক্ষ্য বা উদ্দেশ্য বা ভিজন থাকে, সেইখিনি ফুলফিল কৰিবৰ কাৰণে কিছু পৰিকল্পনাৰ প্ৰয়োজন হয়। আৰু যেতিয়া এজ এ হোল ইনষ্টিটিউটটো বা বিদ্যালয়খনৰ উন্নতিৰ কাৰণে কিছু পৰিকল্পনা, দীঘলীয়া পৰিকল্পনা কৰা যাব, তাক ইনষ্টিটিউচনেল প্লেনিং বুলি আমি এটা প্ৰকাৰ হিচাপে ল'ব পাৰোঁ। এতিয়া আহোঁ ক্লাছৰুম প্লেনিং। এই ক্লাছৰুম প্লেনিংটো কোনটো প্ৰকাৰত আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ? ক্লাছৰুম প্লেনিংটো আমি একাডেমিক আৰু কাৰিকুলাৰ প্লেনিঙৰ অন্তৰ্গত বুলি ধৰিব পাৰোঁ, যিহেতু ক্লাছৰুম এটা প্লেনিং কাৰিকুলাম ৰিলেটেড হয়। কাৰিকুলামখনক ভিত্তি কৰি পেলাই আমি ক্লাছৰুমৰ প্লেনিং কৰোঁ, গতিকে আমি এইটো একাডেমিক আৰু কাৰিকুলাৰ প্লেনিঙৰ ভিতৰতে অন্তৰ্ভুক্ত বুলি ধৰিব পাৰোঁ। এতিয়া আমি চাব লাগিব হোৱাট ইজ ক্লাছৰুম প্লেনিং। শ্ৰেণীকোঠা পৰিকল্পনা মানে আমি কি বুজো? ইয়াতে কোৱা হৈছে the process of classroom planning involves designing and organizing the physical environment to facilitate effective teaching and learning. ক্লাছৰুম প্লেনিঙে কি বুজাবলৈ বিচৰা হৈছে যে গোটেই ক্লাছটোৰ টিচিং লাৰ্ণিং প্ৰচেছটোত ইনভলভ হোৱা আৰু এই টিচিং লাৰ্ণিং প্ৰচেছটো কেনেকৈ আগবঢ়াই নিব পাৰি, ভালদৰে আগবঢ়াই নিব পাৰি, তাত ক্লাছৰুম প্লেনিঙে যথেষ্ট হেল্প কৰে। তাৰপিছত দ্বিতীয়তে কোৱা হৈছে যে ইট এনকম্পাছেছ ভেৰিয়াছ এলিমেণ্টছ ছাচ এজ লেআউট, ফাৰ্নিচাৰ এৰেঞ্জমেণ্ট, ৰিচোৰ্চেছ এণ্ড টেকন'লজি ইণ্টিগ্ৰেশ্যন। শ্ৰেণীকোঠা পৰিকল্পনা বুলি কোৱাৰ লগে লগে এইখিনি কথাও তাৰে অন্তৰ্গত হ'ব, যেনে সম্পদ কি আছে, শ্ৰেণীকোঠাটোৰ ভিতৰত সম্পদ কি আছে, তাৰ লগতে আচবাব পত্ৰ কি আছে বা টেকন'লজি কেনেকুৱা ধৰণৰ তাত মজুত আছে, এইখিনি কথাও শ্ৰেণীকোঠা পৰিকল্পনাৰ ভিতৰতে অন্তৰ্ভুক্ত হ'ব। তাৰ লগতে ইফেক্টিভ ক্লাছৰুম প্লেনিং কণ্ট্ৰিবিউটছ টু ষ্টুডেণ্টছ এংগেজমেণ্ট, কোলাবৰেশ্যন এণ্ড অভাৰঅল একাডেমিক এচিভমেণ্ট। এতিয়া ক্লাছৰুম প্লেনিংটোৱে তাৰ লগতে কি হেল্প কৰে যে ছাত্ৰ ছাত্ৰীসকলৰ এংগেজমেণ্ট, জড়িতকৰণ, এটা শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ জড়িতকৰণ এটা বিৰাট গুৰুত্বপূৰ্ণ বিষয়। কাৰণ ছাত্ৰ ছাত্ৰীখিনি বাদ দি এটা শ্ৰেণীকোঠাৰ কথা আমি ভাবিব নোৱাৰোঁ, সফল শ্ৰেণীকোঠাৰ। গতিকে তাতে যদি এটা প্লেনিং কৰা যায়, তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ এংগেজমেণ্টটো বৃদ্ধি পায়। তাৰ লগতে কোলাবৰেশ্যন, একেলগে কাম কৰাৰ যিটো
উদ্দেশ্য ছাত্ৰ ইজনে সিজনক সহায় কৰা বা একেলগে টিম ৱৰ্ক বা ওভাৰঅল একাডেমিক এচিভমেণ্টৰ কাৰণে প্লেনিঙে শ্ৰেণীকোঠা পৰিকল্পনা এটাই যথেষ্টখিনি সহায় কৰে। তাৰপিছত এতিয়া আমি চাওঁ যে ইম্পৰ্টেঞ্চ অফ ক্লাছৰুম প্লেনিং। শ্ৰেণীকোঠা পৰিকল্পনা এটাৰ গুৰুত্ব কি, কি বাবে ই গুৰুত্বপূৰ্ণ বা ইয়াৰ ইম্পৰ্টেঞ্চখিনি কি আমি জানি ল'ব লাগিব। ইয়াতে প্ৰথমতে কোৱা হৈছে প্ৰমোট ষ্টুডেণ্ট চেণ্টাৰ্ড লাৰ্ণিং, অৰ্থাৎ ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক শিকন। শ্ৰেণীকোঠা এটা সদায় কেনেকুৱা হ'ব লাগে, ছাত্ৰ ছাত্ৰীক গুৰুত্ব দি পেলাই তৈয়াৰ কৰা হ'ব লাগে। এ ৱেল প্লেন ক্লাছৰুম এলাউজ ফৰ ষ্টুডেণ্টছ অটনমি, এক্টিভ পাৰ্টিচিপেশ্যন এণ্ড পাৰ্চনেলাইজ লাৰ্ণিং এক্সপিৰিয়েঞ্চেছ। তাৰমানে শ্ৰেণীকোঠাটো এনেকুৱা হ'ব লাগে য'ত ছাত্ৰ ছাত্ৰীয়ে এক্টিভ পাৰ্টিচিপেশ্যন কৰিব পাৰে, তেওঁলোকৰ যথেষ্ট স্বাধীনতা থাকে, নিজক এক্সপ্ৰেছ কৰাৰ সুবিধা থাকে। এনেধৰণৰ এটা পৰিকল্পনা কৰিব লাগে যাতে গোটেই শ্ৰেণীকোঠাটো এটা ষ্টুডেণ্ট চেণ্ট্ৰিক বা ছাত্ৰ ছাত্ৰী চেণ্ট্ৰিক হয়। তাৰ পাছতে দ্বিতীয়তে আমি ক'ব পাৰোঁ এনহেন্স ক্লাছৰুম মেনেজমেণ্ট এণ্ড অৰ্গনাইজ স্পেচ, ৰিডিউচ ডিষ্ট্ৰেকশ্যন এণ্ড ক্ৰিয়েটছ এ কণ্ডাক্টিভ এনভাইৰনমেণ্ট ফৰ ইফেক্টিভ ইনষ্ট্ৰাকশ্যন। ক্লাছৰুম প্লেনিংটোৱে কি কৰে যে এনহেন্স ক্লাছৰুম মেনেজমেণ্ট পৰিচালনা কৰাত, শ্ৰেণীকোঠা এটা পৰিচালনা কৰাত ক্লাছৰুম প্লেনিঙে যথেষ্টখিনি সহায় কৰে। তেনেধৰণৰ এটা পৰিৱেশ গঢ়াত যথেষ্ট পৰিমাণে ই সহায়ক হয়। তাৰপিছত তৃতীয়তে আমি ক'ব পাৰোঁ যে ছাপৰ্টছ ডিফাৰেঞ্চিয়েটেড ইনষ্ট্ৰাকশ্যন, এ ফ্লেক্সিবল ক্লাছৰুম লেজ ফেচিলেটছ ডিফাৰেণ্ট টিচিং ষ্ট্ৰেটেজিজ এণ্ড একোমোডেটছ ডাইভাৰ্ছ লাৰ্ণিং নিডছ। তাৰ পাছতে কি কৰে, বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকশ্যনবিলাক শিক্ষকৰ পৰা অহা বা অন্যান্য অফিচিয়েল যিখিনি ইনষ্ট্ৰাকশ্যন আহে সেইখিনিক ছাপোৰ্ট কৰাত শ্ৰেণীকোঠা পৰিকল্পনা এটাই যথেষ্টখিনি সহায় কৰে। ফ্লেক্সিবিলিটি থাকে ক্লাছৰুমটোত, তাৰ লগতে যিখিনি ষ্ট্ৰেটেজি শিক্ষকে ব্যৱহাৰ কৰে বা মেথড ব্যৱহাৰ কৰে সেইখিনি পৰিচালনা কৰাত এটা ক্লাছৰুম প্লেনিঙে যথেষ্ট পৰিমাণে সহায় কৰে। তাৰপাছতে আমি আকৌ ক'ব পাৰোঁ যে ফষ্টাৰ্ছ কোলাবৰেশ্যন, যিটো আগতেও আমি এবাৰ কৈছোঁ যে কোলাবৰেশ্যন, একেলগে কাম কৰাৰ যিটো উৎসাহ, সেই উৎসাহটো শ্ৰেণীকোঠা পৰিকল্পনা এটাই যথেষ্ট পৰিমাণে দিয়ে। তাৰমানে ছাত্ৰ ছাত্ৰীসকলে একেলগে ইজনে সিজনৰ পৰা পিয়াৰ লাৰ্ণিং, যিটো এজনে নোৱাৰাজনে পৰাজনৰ পৰা শিকা বা একেলগে ছিটিং এৰেঞ্জমেণ্ট তেনেধৰণে যদি কৰা যায়, এইখিনি পৰিকল্পনা এটাই যথেষ্ট পৰিমাণে সহায় কৰে। তাৰপিছত আমি ক্লাছৰুম প্লেনিঙৰ কি কম্পনেণ্টছ কেইটা জানি ল'ব লাগিব। প্ৰথমতে হৈছে লাৰ্ণিং অবজেক্টিভছ। ইয়াতে কি কোৱা হৈছে, আইডেণ্টিফাই দ্য ডিজায়াৰ্ড লাৰ্ণিং আউটকামছ এণ্ড tailor the classroom environment to support them, consider the subject taught, teaching method and specific learning activities. লাৰ্ণিং অবজেক্টিভৰ ভিতৰত লাৰ্ণিং আউটকামখিনি, যিখিনি আচলতে লেচন প্লেন বনাওঁতে আমি লাৰ্ণিং অবজেক্টিভ ৰাখোঁ বা এতিয়া বৰ্তমান লাৰ্ণিং আউটকাম বুলি কোৱা যায়, সেইখিনি কেনেকৈ উলিয়াই অনা যায় বা সেইখিনি ফিল আপ কৰিবৰ কাৰণে বা সেইখিনি সফল হ'বৰ বাবে কেনেধৰণৰ টিচিং মেথড ব্যৱহাৰ কৰা যাব, কেনেধৰণৰ ষ্ট্ৰেটেজি লোৱা যাব, কোনবিলাক ছাবজেক্ট কেনেকৈ বা কি ধৰণৰ TLM ব্যৱহাৰ কৰা যাব, সেই কথাখিনি লাৰ্ণিং অবজেক্টিভৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে। আৰু ই যেতিয়া এটা ক্লাছৰুম প্লেনিং কৰা যায় বা শ্ৰেণীকোঠা এটা পৰিকল্পনা কৰা যায়, তাক প্ৰথমতে গুৰুত্ব দিয়া হ'ব যে কোনটো বিষয় শিকাবলৈ গৈ থকা হৈছে আৰু কিয় শিকাবলৈ গৈ আছে, ইয়াৰ ফলাফল, শিকনৰ ফলাফলটো কেনেধৰণৰ হ'ব তাৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব দিয়া যাব। দ্বিতীয়তে আমি ক'ব পাৰোঁ ফিজিকেল লেআউট। ইয়াতে কি কোৱা হৈছে যে অপটিমাইজ দ্য স্পেচ টু মেক্সিমাইজ functionality and create distinct areas for different learning activities. Plan for designated areas such as a reading corner, discussion area or group workstation. তাৰমানে শ্ৰেণীকোঠাটোৰ ফিজিকেল লেআউটটো কেনেকুৱা হ'ব, কেনেকুৱা ধৰণৰ বস্তুবিলাকত আমি গুৰুত্ব দিব লাগিব যে ৰিডিং কৰ্নাৰ এটা তাত বনাব পৰা এৰিয়া আছে নেকি বা গ্ৰুপ ডিছকাশ্যনৰ এৰিয়া এটা কৰিব পৰা যায় নেকি, তেনেধৰণৰ কথাখিনি আমি চাই ল'ব লাগিব। শ্ৰেণীকোঠাটোৰ ভিতৰত এইখিনি কথা প্লেনিং কৰোঁতে যথেষ্ট গুৰুত্বপূৰ্ণ।
তাৰ পাছতে আমি চাব লাগিব যে ফাৰ্নিচাৰ এৰেঞ্জমেণ্টবিলাক কেনেকুৱা ধৰণৰ। Arrange desks or tables to facilitate students' interaction, visibility, and moments. Consider different seatings arrangement like cluster, rows, or flexible options. এইখিনি কথাও আমি ক্লাছৰুম প্লেনিং কৰিবলৈ যাওঁতে যথেষ্ট গুৰুত্ব দিব লগা হয় যে বেঞ্চ ডেস্কবিলাক কেনেকৈ আছে বা ৰোটেশ্যন ছিষ্টেমত ষ্টুডেণ্ট বহিব নে কি ধৰণে বহিব কেনেকৈ এৰেঞ্জ কৰা হৈছে, শিক্ষকজনে একেবাৰে শেষৰ ষ্টুডেণ্টটোলৈকে দেখা পাইছে নাই, ইণ্টাৰেক্ট কৰিব পাৰিছে নাই, এনেবিলাক কথা যথেষ্ট গুৰুত্ব দিব লগা হয়। তাৰপিছতে আমি ক'ব পাৰোঁ যে ক্লাছৰুম ৰিচোৰ্চেছ কি আছে। শ্ৰেণীকোঠাটোৰ ভিতৰত বা শ্ৰেণী পৰিকল্পনা কৰোঁতে আমি এইখিনি চাব লগা হয় যে কোনবিলাক সম্পদ মজুত আছে আৰু এই সম্পদবিলাক কেনেকৈ ব্যৱহাৰ কৰিব পৰা যায়। যেনেকৈ এনচিয়ৰ ইজি এক্সেছ টু relevant learning resources including textbook, reference materials, and technological tools. Organize resources in a way that promote independent students, exploration, and retrieval. তাৰমানে যিবিলাক সম্পদ সহজতে পোৱা যায়, টেক্সটবুক হওক বা ৰেফাৰেন্স বুক হওক, এইবিলাক ক'ত ৰখা হৈছে, কোনটো ছাইডত ৰখা হৈছে বা ষ্টুডেণ্টে তাক সহজে ব্যৱহাৰ কৰিব পৰাকৈ আছেনে নাই, এইখিনিও প্লেনিঙৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব লগা হয়। তাৰ পাছতে আমি ক'ব পাৰোঁ যে টেকন'লজি ইণ্টিগ্ৰেশ্যন কৰা হৈছে নেকি। ইনকৰ্পৰেট এপ্ৰপ্ৰিয়েট টেকন'লজি টুলছ এণ্ড ৰিচোৰ্চেছ টু এনহেন্স ইনষ্ট্ৰাকশ্যন এণ্ড ষ্টুডেণ্ট এংগেজমেণ্ট, এনচিয়ৰ এচেচিবিলিটি, প্ৰপাৰ ৱায়াৰিং এণ্ড ইণ্টিগ্ৰেশ্যন উইথ দ্য কাৰিকুলাম। যদি টেকন'লজি ইণ্টিগ্ৰেটেড ক্লাছৰুম এটা আছে, তাতে কেনেধৰণে আছে, ভালদৰে ৱেৰিং হৈ আছেনে নাই, ছাত্ৰ ছাত্ৰীয়ে তাক ভালকৈ এক্সেছ কৰিব পাৰিছেনে নাই, এইখিনি প্লেনিঙৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব। এতিয়া কিছুমান বিদ্যালয়ত স্মাৰ্ট বৰ্ড থাকিও ব্যৱহাৰ নহয়, সেইটো কেতিয়াও তাৰমানে এটা ভাল প্লেনিং যদি হয় তাক ব্যৱহাৰ কৰিব পৰা যাব, কিন্তু যদি ভালদৰে প্লেনিং কৰা নাযায় বা ৰুটিনখনত সেই কথাটো সোমোৱাই দিয়া নাযায় যে কোনখিনি সময়ত কোনটো পিৰিয়ডত কোনটো শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে স্মাৰ্ট বৰ্ডখন ব্যৱহাৰ কৰিব বা কোনজন টিচাৰে কোনটো ক্লাছ স্মাৰ্ট বৰ্ডত কৰিব, এইখিনি কথা ৰুটিনতে ভালদৰে প্লেনিং কৰি যদি সোমোৱাই দিয়া নাযায় তেন্তে সি এনেই পৰি থকাৰ দৰে হ'ব বা তাৰ ব্যৱহাৰ উপযোগী নহ'ব আৰু ছাত্ৰ ছাত্ৰীৰ কোনো কামত নাহিব। গতিকে টেকন'লজি ইণ্টিগ্ৰেশ্যন হ'লে তাক প্লেনিঙৰ ভিতৰত আমি সোমোৱাই ল'ব লাগিব যে কি ধৰণে আমি তাক ব্যৱহাৰ কৰিম। তাৰপিছতে আহিব ক্লাছৰুম ডিছপ্লেচ। এতিয়া বিভিন্ন ধৰণৰ ডিছপ্লেবিলাক কৰা যায় আৰু সমাজ বিজ্ঞান বিষয়টোত আমাৰ যথেষ্ট মেপ বা অন্যান্য কিবা TLM-সমূহৰ প্ৰয়োজন হয়, গ্ল'ব এটাৰ প্ৰয়োজন হয়। এইখিনি বস্তু বা এটলাছখন ক'ত থোৱা যাব, সেইখিনি কেনেকৈ আমি ডিছপ্লে কৰিম, সেইখিনি বস্তু প্লেনিং কৰাটো অতি প্ৰয়োজন। যে পৃথিৱীৰ মেপখন ক'ত ৰাখিম বা আমাৰ নিজৰ জিলাখনৰ মেপ ক'ত কোনখিনি ঠাইত আমি আঁৰি ল'ম বা ল'ৰা ছোৱালীয়ে সেইখিনি ভালদৰে এক্সেছ কৰিব পাৰিছেনে নাই বা ক'ত থৈছোঁ, এইখিনি কথা প্লেনিঙৰ ভিতৰত অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজন। এইখিনিয়ে আছিলে শ্ৰেণীকোঠা পৰিকল্পনা এটাৰ প্ৰয়োজনীয় দিশ। এতিয়া আমি শেষত ইয়াকে ক'ব পাৰোঁ যে পৰিকল্পনা কি আমি তাক জানিলোঁ, তাৰ পাছতে আমি স্কুল পৰিকল্পনা মানে কি তাক জানিলোঁ আৰু স্কুল পৰিকল্পনাৰ অন্তৰ্গত ক্লাছৰুম প্লেনিং বা শ্ৰেণীকোঠা পৰিকল্পনা এটা কি তাকো আমি জানিলোঁ আৰু শ্ৰেণীকোঠা পৰিকল্পনা এটা কৰিবলৈ যাওঁতে কোনবিলাক কথাৰ ওপৰত আমি বেছি গুৰুত্ব দিব লাগে সেইখিনি কথা আমি আজি জানিলোঁ। গতিকে শ্ৰেণীকোঠা পৰিকল্পনা এটা সকলো শ্ৰেণীৰ কাৰণেই প্ৰয়োজনীয়। তথাপি যদি আমি কওঁ যে সমাজ বিজ্ঞান বিষয়ত ইয়াক কেনেধৰণে ব্যৱহাৰ কৰিম, তেতিয়া আমি কিছু সমাজ বিজ্ঞান বিষয়টোৰ লগত ৰিলেট কৰি কথাখিনি আমি ভাবি চাব লাগিব যে সমাজ বিজ্ঞান বিষয়টো এটা বিষয়ৰ আমাৰ ছাবজেক্ট নহয়, তাত আমাৰ 4টা বিষয় অন্তৰ্ভুক্ত হৈ আছে, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, পলিটিকেল চায়েন্স আৰু ইকনমিক্স। কাৰণ প্ৰত্যেকটো আকৌ বিষয়ে একেধৰণৰ মেথড আমি ব্যৱহাৰ কৰি পঢ়ালে নহ'ব। যেনেকৈ জিঅ'গ্ৰাফী বিষয়টোত বেছিকৈ এক্টিভিটি বেছ মেথডবিলাক আমি ব্যৱহাৰ কৰোঁ বা হাতে কামে কৰা বা প্ৰজেক্ট মেথডবিলাক আমি ব্যৱহাৰ কৰোঁ, ঠিক তেনেকৈ আকৌ হিষ্ট্ৰী বিষয়টোত আমি ফিল্ড ভিজিট বা এক্সকাৰচন বা লেকচাৰ মেথডটো আমি বেছিকৈ ব্যৱহাৰ কৰোঁ বা পলিটিকেল চায়েন্স বিষয়টোত আমি কিছু
প্ৰেক্টিকেলি কিছুমান ঠাই ঘূৰি ফুৰি বা তৰ্ক প্ৰতিযোগিতা বা ডিছকাশ্যন মেথড এনেকুৱা ব্যৱহাৰ কৰি পেলাই আমি বিষয়টো পঢ়াব লগা হয়। গতিকে যিহেতু এটা ছ'চিয়েল চায়েন্স ভাষ্ট ছাবজেক্ট আৰু ইয়াত 4টা বিষয় অন্তৰ্ভুক্ত হৈ আছে, ক্লাছৰুম প্লেনিং কৰিবলৈ যাওঁতে বা লেচন প্লেনিং কৰিবলৈ যাওঁতে আমি এই বিষয়সমূহ যথেষ্ট গুৰুত্ব দিব লগা হয়। প্ৰত্যেকটো ছাবজেক্টৰ বিষয়তে আমি একেধৰণৰ পদ্ধতি বা ষ্ট্ৰেটেজি ব্যৱহাৰ কৰিব নোৱাৰোঁ। সেই কথাখিনি মনত ৰাখি আমি ক্লাছৰুম প্লেনিংটো কৰাত আগবাঢ়িব লাগে। আজিৰ বিষয়টো ইমানেই আছিল। এইখিনি কথা মনোযোগেৰে শুনাৰ বাবে সকলোকে আজি ধন্যবাদ জনাইছোঁ। থেংক ইউ।